নমস্কাৰ, নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁহক কি আছে আজি আমাৰ সংবাদ। দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস উদযাপন কৰা হয়। নিউজ নাওৰ এক ৰিপৰ্ট। দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস উদযাপন কৰা হয়। এই উপলক্ষে যোৱা ইংৰাজী 28 মে তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও চহৰত অৱস্থিত ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস উদযাপন কৰা হয়। ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল হাইজিন ডে উপলক্ষে স্বচ্ছ ভাৰত মিছনৰ সন্দৰ্ভত এটা সজাগতা সভা আয়োজন কৰা হৈছিল ইন্দ্ৰাণী দেৱী হায়াৰ ছেকেণ্ডেৰী স্কুলত। বিষয়টো হৈছে মেনষ্ট্ৰুৱেশ্যন এণ্ড মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত। আপোনাৰ নামটো কি আৰু ক'ত কৰ্মৰত আপুনি? মোৰ নাম নাফিছা আফজল। মই দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ কাউন্সিলৰ হওঁ। আপুনি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিলে নহয় জানো? হয়। কিহৰ ওপৰত ক'লে আপুনি? সেই বিষয়ৰ ওপৰত ক'লে। মূলতঃ সমস্যা সম্পৰ্কে অকণমান কওকচোন। কি ওপৰত ক'লে কথাকেইটা, কেনেকুৱা ধৰণৰ সজাগতা সম্পৰ্কে? আজি মই মূল বিষয় হৈছে মেনষ্ট্ৰুৱেশ্যন, মেনষ্ট্ৰুৱেল হাইজিন আৰু মেনষ্ট্ৰুৱেল ৱেষ্ট মেনেজমেণ্টৰ ওপৰত আজি সজাগতা প্ৰদান কৰা হ'ল। তাত দুষাৰ ক'লে আপুনি? সময়ত আগতে ভুল ধাৰণা যি আছিল, সেই ভুল ধাৰণাবিলাক মনৰ পৰা আৰু সমাজৰ পৰা কেনেকৈ আমি আঁতৰাব পাৰোঁ, সেইটোৰ ওপৰত আমি অলপ সজাগ কৰাইছোঁ আমাৰ ছাত্ৰীসকলৰ আগত। আৰু কেনেকৈ মেনষ্ট্ৰুৱেশ্যনৰ সময়ত বা ঋতুস্ৰাৱৰ সময়ত কেনেকৈ প্ৰপাৰ হাইজিন মেইনটেইন কৰিব লাগে আৰু কেনেকৈ ডিছপ'জ কৰিব লাগে চেনিটেৰী নেপকিন, সেই ওপৰত আমি অলপ সজাগ কৰিছোঁ। আৰু মেনষ্ট্ৰুৱেশ্যনৰ সময়ত প্ৰপাৰ নিউট্ৰিশ্যনো কেনেকৈ ফ'ল' কৰিব লাগে, সেইটোৰ ওপৰতো আমি অকণমান সজাগতা আগবঢ়ালোঁ। উক্ত অনুষ্ঠানত দেৰগাঁও ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকল আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক ঋতুস্ৰাৱৰ সময়ত ল'ব লগা স্বাস্থ্যবিধি সম্পৰ্কে জিলা পৰ্যায়ৰ প্ৰশিক্ষণ আৰু সজাগতা প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ অনুষ্ঠানত অংশগ্ৰহণত থকা সমল ব্যক্তিসকল হ'ল গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তথ্য শিক্ষা আৰু যোগাযোগ শাখাৰ জিলা সমন্বয়ক দেৱজিৎ চক্ৰৱৰ্তী, মানৱ সম্পদ উন্নয়ন শাখা জিলা সমন্বয়ক বিশ্বজিৎ গগৈ, কাৰিকৰী বিষয়া মুনীন শইকীয়া, দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰামৰ্শদাতা নাফিছা আফজল, ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ বৰা ইত্যাদি। এনে অনুষ্ঠানে ছাত্ৰ ছাত্ৰীসকল তথা মহিলাসকলক বিশেষ উপকাৰ কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। 2025 চনৰ 28 মে আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মতে স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত আমি গোলাঘাট PHC ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল এণ্ড হাইজিন ডে ইয়াত উদযাপন কৰিবৰ কাৰণে আহিলোঁ। আৰু আজি আমি ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় দেৰগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী ছাত্ৰীসকল আৰু এই ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ সহযোগত লগতে দুইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত আৰু আমাৰ স্বাস্থ্য বিভাগৰ কাউন্সিলৰৰ উপস্থিতিত আজি ছাত্ৰীসকলক আমাৰ মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট আৰু এই বিষয়টোত তেখেতসকলক সজাগতা কৰিবৰ কাৰণে এটি প্ৰয়াস কৰা হ'ল। আৰু ইয়াত আমি ৰিচোৰ্চ পাৰ্চন হিচাপে স্বাস্থ্য বিভাগৰ কাউন্সিলৰ নাফিছা আফজল আৰু লগতে আমাৰ শিক্ষা বিভাগৰ নিৰুপমা শইকীয়া, এই দুগৰাকী আমি ৰিচোৰ্চ পাৰ্চন ইয়াত নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে খুব সুন্দৰকৈ ছাত্ৰীসকলক এই বিষয়টো সম্পৰ্কত সবিশেষ জনালে। আৰু আমি আশা কৰিছোঁ যে আমাৰ যি গ্ৰামাঞ্চলৰ ছাত্ৰী আছে বা মহিলাসকল আছে, তেখেতসকলে আজি এই ছাত্ৰীসকলৰ যোগেদি তেওঁলোকে পৰিৱৰ্তনৰ বাহক হিচাপে আমি তেওঁলোকক ব্যৱহাৰ কৰিব বিচাৰিছোঁ, যাতে যিখিনি কথা ইয়াত তেখেতসকলক শিকোৱা হ'ল সেইখিনি যাতে তেখেতসকলে নিজৰ ঘৰখনৰ মহিলাসকল আৰু ওচৰ চুবুৰীয়া মহিলাসকলক
কৈ গৈ আৰু এটা স্বাস্থ্যসন্মত পৰিৱেশ যাতে বৰ্তাই থাকে আমাৰ গাঁওখনত, বিশেষকৈ মিনিষ্ট্ৰিয়েল হাইজিন মেনেজমেণ্টৰ এটা ডাঙৰ বিষয়। তথাপিতো আমি এই সময়ৰ ভিতৰত যিখিনি কথা আমাৰ ফালৰ পৰা স্বচ্ছ ভাৰত মিছন আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি নিৰ্দেশ আছে সেইমতে তেখেতসকলক আজি অনুষ্ঠানটো কৰা হ'ল। আৰু আমি ভাবিছোঁ যে ইয়াৰ পৰা তেখেতসকল নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। হয়, আমি আজি খুব ভাল পাইছোঁ যে ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে উদযাপন উপলক্ষে আজি আমাৰ দেৰগাঁও ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলক লৈ গোলাঘাট জিলা প্ৰশাসন স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই দিনটো ইয়াত উদযাপন কৰি ছাত্ৰীসকলক যথেষ্ট অনুপ্ৰাণিত কৰিলে। আৰু যিসকলে সমল ব্যক্তিয়ে আজি এই ছাত্ৰীসকলক উদ্দেশ্যে সজাগতা যি অনুষ্ঠান আয়োজন কৰি আমাক কৃতাৰ্থ কৰিলে, তাৰ বাবে আমি তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত সময়তো যাতে উঠি অহা প্ৰজন্মক এনেধৰণৰ সজাগতামূলক প্ৰশিক্ষণ হওক বা সভাই হওক এই উঠি অহা প্ৰজন্মক যাতে আগবঢ়াই নিয়াত তেখেতসকলে ভূমিকা পালন কৰে, তাৰ কাৰণে আশা ৰাখিছোঁ আৰু তেখেতসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেৰগাঁও ইন্দ্ৰাণী দেৱী হায়াৰ ছেকেণ্ডেৰী স্কুলত গোলাঘাট জিলাৰ জনস্বাস্থ্য বিভাগ আৰু কাৰিকৰী বিভাগৰ সৌজন্যত উদ্যোক্তাসকলে যি ইণ্টাৰনেশ্যনেল মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত ট্ৰেইনিং আৰু কাৰ্যসূচী কৰিলে বৰ ভাল হৈছে। আমি তেখেতলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে বুলি ভাবোঁ। লগতে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। সকলোৱে সমাজলৈ এটা ভাল বাৰ্তা লৈ যাব বুলি আমি আশা ৰাখিছোঁ। ছাত্ৰীসকলে নিজৰ লগতে সমাজৰ কাৰণে এটা শুভ বাৰ্তা দিব বুলি আমি আশা কৰোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন।